ঠাকুক দিবি যা ঠাকুক ইয়াতো ইমানে জ্বলা মানে বাঘৰ টিকাত আঙুলি ভৰোৱাৰ নিচিনা আমাৰ ল'ৰা মানুহৰ গা ধোৱাটো পুৰা যাব যাম হেল্ল' গাইজ গুড মৰ্ণিং ইন্দ্ৰজিৎ বিব অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি ৰাতিপুৱাতে লাগি গ'লোঁ পাকঘৰত ভাত চব্জি বনাবলৈ মা দেউতা ইয়াত নাই মা দেউতা আমাৰ সিখন ঘৰত আছে কবি এফালে আলু আৰু এইটো কি নামটো কি নাজানো বাৰু মোৰ মানে একদম পুৰা ফেভৰেট হয় তো সেইটো কাৰণে বনাম তো গাড়ীখন বুকিং কৰি থৈ আহিলোঁ তো আজি যাম 10টা বজাত আনিবলৈ ল'ৰা ছোৱালীজনীৰ বাৰ্থডে আৰু বাৰ্থডে দিনাখনে আমি অনা প্লানিং কৰিছিলোঁ আৰু প্লানিংটো হৈ গ'ল ভিডিঅ'টো শেষলৈকে চাই থাকিব নেকি গাইজ মজা হ'ব গৈ আছে আজি এফালে কবি এফালে পিঁয়াজ জলকীয়া এফালে চিম এফালে আলু আৰু এফালে কেৰাহীটো বহাই দিলোঁ গৰম হ'ব তাৰপিছত এই নিমখ জলকীয়াখিনি ধুনীয়াকৈ ইয়াত দি চব্জিটো বনাব লাগিব নেকি গাইজ তো চব্জিটো বনাই ল'ম তাৰপিছত লগ পাম আকৌ আৰু গাইজ ইফালে তেল গৰম হৈ গ'ল আৰু এতিয়া এয়া নিমখ জলকীয়াটো এনেকৈ দি দিওঁ দেখিছে নহয় মাছটো কেনেকুৱা লাগিছে আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব পুৰা টেষ্টিকৈ বনাম মাছ আছিলে মাছটো সৰু সৰু মাছ তো মাছবোৰ কুটিব মন নাই মই আপোনালোকক দেখাই দিছোঁ ইয়াত ঢাকি পিনে থৈ দিছোঁ মাছটো এয়া দেখিছে নহয় শিঙি মাছ আছে গৰৈ মাছ আছে ল'ৰা মানুহ ন এইবোৰ কুটিব বাচিবলৈ আমনি লাগে মানে কালি আছিলে ডাঙৰ এটা মাছ শ'ল মাছ আছিলে তো শ'ল মাছটো কুটি বাচি খালোঁ বাৰু তো শ'ল মাছটো শেষ হৈ গ'ল এইখিনি সৰু মাছ আছিলে সৰু মাছখিনি কুটি বাচিবলৈ আমনি লাগিল এয়া দেখিছে নহয় নিমখ জলকীয়া দি দিলোঁ এতিয়া অকণমান এনেকৈ হিলাই দিব লাগিব তো গাইজ চব্জিটো বনি গ'ল আৰু চব্জিটো চাব নেকি এবাৰতো চাই লওক গাইজ এয়া চব্জি পুৰা বনি আছে আৰু ঠাণ্ডা কমে 8টা বাজিছে আৰু আজি ইফালে বেলি ওলাই আজি বেলিটোও নাই ওলোৱা ইমান ঠাণ্ডা লাগি আছে পানীখিনি ফিল্টাৰ হৈ গ'ল মন্দিৰত গৈ সেৱা চেৱা কৰিব লাগিব গাড়ীখন আনিব যামতো আমাৰ ল'ৰা মানুহৰ গা ধোৱাটো পুৰা যাব যাম ভগৱানক ধূপ চুপ জ্বলাই লওঁ সেৱা চেৱা কৰি হৈ গ'ল কাণত পানী সোমালে চাগে প্ৰিং পাং কৰিছে অলপ ষ্টাইল কৰি লওঁ অলপমান তাৰপিছত ভাত পানী খাম হেল্ল' গাইজ মই এতিয়া ভাত খাব লৈছোঁ আৰু এই জলকীয়াটো দেখিছে নহয় জলকীয়াটো ইমানে জ্বলা মানে বাঘৰ টিকাত আঙুলি ভৰোৱাৰ নিচিনা জলকীয়াটোৰ নাম হৈছে লতা জলকীয়া তো এনেকৈ ল'ৰাবোৰ কোনে কোনে নিজে নিজে ভাত বনাই খাই কমেণ্ট কৰি জনাবচোন নিমখ জলকীয়া মজা হৈছে খালি হালধি অলপ বেছি হ'ল আৰু অলপ চেন মাৰিছে যি কি নহওক ভাতটো খাই লওঁ ঠিক আছে তাৰপিছত লগ পাম গাইজ ফাইনেলি আহি পালোঁ চিলাপথাৰ আৰু এয়া দেখিছে ন পইচা পাতি দিয়া হৈ গ'ল অ' মাই গড 3 লাখ টকা পইচা পাতি হিচাপ কৰি আছে আৰু গাইজ আহিছিলোঁ ৰাতিপুৱা এতিয়া বাজি গ'ল 4টামান বাজিলে এতিয়ালৈকে কাম ফিনিছ হোৱাই নাই কেতিয়া হ'ব ঠিক নাই মানে কচম কৈছোঁ নহয় লোনত বস্তু লোৱা কৈছোঁ নহয় 12 বাজি যায় মানে গাইজ এতিয়া দেখিছে ন মুখ চুখ শুকাই আছে একো এটা খাব পৰা নাই এফালে বসন্তীখন ওলাই থৈছে ল'লোঁ তো গাইজ ফাইনেলি আহি পালোঁ ঘৰত আৰু ৰাতিয়ে হৈ গ'ল দিনটো নোখোৱাকৈ গ'লগৈ ইনষ্টলমেণ্টত গাড়ী লোৱা আজি গম পাই গ'লোঁ মানে ইমানে ঝামেলা মানে কৈছোঁ নহয় মাথা চাথা বেয়া হৈ যায় ৰাতিপুৱা 10টা বজাত গৈছোঁ 10টা বজাৰ পৰা এতিয়া জাষ্ট আহি পাইছোঁ 6:30 হৈ গ'ল বহুত ৰাতি হৈ গ'ল এইখন লোৱাৰ কাৰণটো হৈছে আজি আমাৰ পম্পীৰ যিহেতু বাৰ্থডে এইখনৰো আজিৰ পৰা বাৰ্থডে তো দুইটা মিলাই হেপী বাৰ্থডে তো গাইজ আহি গ'লোঁ মই ঘৰত এয়া আমাৰ বাৰ্থডে গাৰ্ল বাৰ্থডে আজি গাড়ীখনো এইজনীৰ নামতে অনা হৈছে আৰু এইফালে আমাৰ প্ৰকাশ আছে যেতিয়া তাইৰ বাৰ্থডে হ'ব মোৰ গাড়ীখনৰো বাৰ্থডে তেতিয়াই হ'ব এয়া বাৰ্থডেত খুৱাব বিলাহী এয়া বিলাহী এয়া ভণ্টি জীয়েক ঠাকুক দিবি যা কামটো ভাল কৰা নাই দাদা ব্ৰইলাৰ কাটি আছে দেই বোলে মামাই পুৰা পেটু বাচি আছে পেটুখিনি খাবি নেকি এইনো কেলে নাখাম বুলি কৈছে এইবিলাক চফা কৰিব মোৰ টাইম নাই তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ নেকি গাইজ তো বাই বাই টাটা জয় হিন্দ জয় ভাৰত জয় আই অসম